স্বাগতম জনাইছো মহিমাকছে এগৰাকী মুছলমান মহিলাৰ মহৎ দান মুছলমান মহিলাগৰাকীয়ে শিৱ ভক্তি কৰে আৰু শিৱ ভক্তি কৰিয়ে শিৱ মন্দিৰত দান কৰিলে 3 পাত আৰু মুছলমান মহিলাগৰাকীয়ে দান কৰা সেই 3 পাত শিৱ মন্দিৰত আদৰি লৈছে হিন্দু সমাজে আনফালে আকৌ মহিলাগৰাকীয়ে উল্লেখ কৰিছে যে শিৱৰ প্ৰতি তেওঁ অগাধ বিশ্বাস আৰু এই মন্দিৰটোৰ প্ৰতি তেওঁ অগাধ বিশ্বাস আছে আৰু এই মন্দিৰটোতে আগতে পূজা অৰ্চনা কৰি সুফল লাভ কৰিছিল মহিলাগৰাকীৰ পৰিয়ালৰ লোকে যাৰ বাবে মুছলমান মহিলাগৰাকীয়ে শিৱৰ প্ৰতি প্ৰেম বা বিশ্বাস জাগি উঠিছিল আৰু দান কৰিছে এটা শিৱ মন্দিৰত 3 পাত এই মুহূৰ্তত লৈছে সবিশেষ তথ্য আৰু এই খবৰ পোৱাৰ পিছতে সকলোৱে আচলতে চৰ্চা কৰিছে মহিলাগৰাকী মুছলমান পৰিয়ালৰ মন্দিৰত দান মুছলমান পৰিয়ালে দান কৰিছে মন্দিৰত শিৱ ভক্ত এগৰাকী মুছলমান মহিলাই দান কৰিলে শিৱ মন্দিৰত তো শিৱৰ প্ৰতি অগাধ বিশ্বাস প্ৰেম আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নাহাৰুন নেছাই দাঙি ধৰিলে সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে মংগলদৈ সমীপৰ বইনাউজা গাঁৱৰ জৰাজীৰ্ণ শিৱ মন্দিৰটিৰ বাবে দান কৰিলে 3 পাত আৰু গাঁওখনৰ ৰাইজেও আদৰি লৈছে 3 পাত মহিলাগৰাকী শিৱৰ প্ৰতি অগাধ বিশ্বাস বা এই মন্দিৰটোৰ প্ৰতি অগাধ বিশ্বাস আছে বুলি তেওঁ উল্লেখ কৰিছে আৰু মন্দিৰটোৰ প্ৰতি অগাধ বিশ্বাসৰ বাবে নাহাৰুন নেছাই আগবঢ়াইছে 3 পাত আগবঢ়াইছে অসুস্থ স্বামীৰ বাবে মন্দিৰটোত পূজা আগবঢ়াই পাইছিল সুফল স্বামী অসুস্থ আছিল আৰু অসুস্থৰ সময়ত মন্দিৰটোত পূজা আগবঢ়াইছিল মুছলমান মহিলাগৰাকীয়ে আৰু তেতিয়া সুফল লাভ কৰিছিল স্বামীয়ে অৰ্থাৎ আৰোগ্য লাভ কৰিছিল স্বামীয়ে যাৰ বাবে এতিয়া মন্দিৰত দান কৰিছে মুছলমান মহিলাগৰাকীয়ে আৰু তেওঁৰ এই কাৰ্য সকলোৱে শলাগ লৈছে আচলতে শিৱ মন্দিৰত তেওঁ দান কৰিলে 3 পাত দান কৰিছে মুছলমান পৰিয়ালে এতিয়া দান কৰিছে মন্দিৰত দান কৰিছে আৰু শিৱ ভক্ত এগৰাকী মুছলমান মহিলাই দান কৰিছে এতিয়া শিৱ মন্দিৰত দান কৰিছে তেওঁ মন্দিৰৰ প্ৰতি অগাধ বিশ্বাস শিৱৰ প্ৰতি অগাধ বিশ্বাস আৰু তেওঁ উল্লেখ কৰিছে যে তেওঁ সুফল লাভ কৰিছে মন্দিৰত তেওঁ পূজা কৰি অসুস্থ স্বামী সুস্থ হৈ পৰিছিল গতিকে শিৱৰ প্ৰতি তেওঁ অগাধ বিশ্বাস বা মন্দিৰটোৰ প্ৰতি অগাধ বিশ্বাস নাহাৰুন নেছাৰ যাৰ বাবে তেওঁ মন্দিৰলৈ দান কৰিলে 3 পাত আৰু মংগলদৈ সমীপৰ বইনাউজা গাঁৱৰ জৰাজীৰ্ণ শিৱ মন্দিৰটিৰ বাবে দান কৰিলে 3 পাত আৰু গাঁওখনৰ ৰাইজেও আদৰি লৈছে এই 3 পাতসমূহ আৰু তেওঁ উল্লেখ কৰিছে বাৰে বাৰে উল্লেখ কৰিছে যে তেওঁৰ মন্দিৰটোৰ প্ৰতি আছে অগাধ বিশ্বাস তেওঁ হৈছে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নাহাৰুন নেছাই দাঙি ধৰিছে সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে আৰু শিৱৰ প্ৰতি তেওঁ অগাধ বিশ্বাস আছে বুলি উল্লেখ কৰিছে যাৰ বাবে তেওঁ 3 পাত আগবঢ়াইছে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নাহাৰুন নেছা নামৰ মংগলদৈ মহিলাগৰাকীয়ে আৰু তেওঁ উল্লেখ কৰিছে যে স্বামী অসুস্থ আছিল আৰু স্বামী যেতিয়া অসুস্থ আছিল এই মন্দিৰটোতে পূজা কৰিছিল মহিলাগৰাকীয়ে আৰু মুছলমান মহিলাগৰাকীয়ে পূজা কৰাৰ পিছতে স্বামী আৰোগ্য হৈছিল আৰু আৰোগ্য হোৱাৰ পিছতে তেওঁ অধিক বিশ্বাস হৈ গ'ল শিৱৰ প্ৰতি বা মন্দিৰৰ প্ৰতি যাৰ বাবে তেওঁ 3 পাত আগবঢ়াইছে এই কথা উল্লেখ কৰিছে তেওঁ আৰু সকলোৱে শলাগ লৈছে মহিলাগৰাকীৰ এই নিদৰ্শন বা সুন্দৰ নিদৰ্শন দেখি সকলোৱে আচলতে শলাগ লৈছে মুছলমান মহিলা হৈ তেওঁ শিৱৰ প্ৰতি যি ভক্তি বা মন্দিৰৰ প্ৰতি তেওঁৰ যি বিশ্বাস সেই বিশ্বাসৰ আচলতে সকলোৱে শলাগ লৈছে আৰু সকলোৱে 3 পাতসমূহ আদৰি লৈছে হিন্দু সমাজে আদৰি লৈছে 3 পাত মন্তব্য আছে মন্তব্য আগবঢ়াইছে এগৰাকী ইছলামধৰ্মী মহিলা নাহাৰুন নেছা মোৰ নাম অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মই এই ৰাস্তাটোৰে সদায় অহা যোৱা কৰোঁতে মই এই মন্দিৰটো সদায় প্ৰত্যক্ষ কৰোঁ আৰু মোৰ মনত এটা শ্ৰদ্ধাভাৱ জাগি উঠিল কাৰণ মন্দিৰটোৰ ওপৰৰ অংশটো বহুত বেয়াকৈ উৱলি গৈছিল আৰু মোৰ মনটোত এনেকুৱা এটা শ্ৰদ্ধাভাৱ জাগিলে আৰু হয়তো অন্তৰেৰে মই শিৱ বাবাৰ প্ৰতি মোৰ আকৰ্ষণো আছে আৰু সেইকাৰণে মই ভাবিলোঁ যে এই মন্দিৰটোত অন্তৰৰ যিখিনি আশা যিখিনি মই শ্ৰদ্ধা ভাবিছোঁ সেইখিনি মই কিবা এটা দি মই মোৰ মনৰ আশাটো পূৰা কৰোঁ সেইকাৰণে মই ভাবিলোঁ ইয়াতে 3 পাতখিনিকে মই দিওঁ যদিও বহুত বেছি দিব পৰা নাই তথাপি 3 পাতখিনি যিখিনি প্ৰয়োজন বুলি তেওঁলোকে জনাইছে মন্দিৰ কমিটিয়ে সেইখিনি মই আগবঢ়ালোঁ আৰু মই নথৈ সুখী হৈছোঁ এই অঞ্চলৰ যিসকল বাসিন্দা আছে তেওঁলোকে আমাক বহুত আদৰ সন্মান কৰিছে আৰু যিখিনি আদৰ সন্মান পাইছোঁ এয়া আমাৰ কাৰণে এটা উৎসাহপূৰ্ণ কাম হৈছে আৰু ভৱিষ্যতেও আমি এনেকুৱা ধৰণৰ কাম কৰি যাম কাৰণ আমাৰ মাজত হিন্দু মুছলিম বুলি কোনো ধৰণৰ ভেদভাৱ নাই হিন্দু আৰু মুছলিমৰ মাজতে আমি একেলগে ডাঙৰ হৈছোঁ কোনো ধৰণৰ আমাৰ এনেকুৱা বেয়া ভাৱ নাই বা কোনো ধৰণৰ এইটো হিন্দু এইটো মুছলিম লগ হ'ব লাগে নালাগে খাব লাগে নালাগে তেনেকুৱা ধৰণৰ আমাৰ কোনো ভাৱ নাই মই ইছলাম ধৰ্মী মোৰ ধৰ্ম মই পালন কৰি আছোঁ মোৰ ধৰ্মত যিখিনি কৰ্তব্য মই কৰি আছোঁ
কিন্তু সেইবুলি হিন্দু ধৰ্ম বা হিন্দু ধৰ্মৰ শিৱ বাবাৰ মন্দিৰটোৰ প্ৰতি মোৰ শ্ৰদ্ধাভাৱ দেখুৱাটো কোনো বাধা নাই। এইটো আমি এদিন ইয়াতে গাড়ী এখনেৰে পাৰ হৈ গৈছিলোঁ, মোৰে ভাগিন ল'ৰা এটা চলাই আহিছিল, হঠাতে গাড়ীখন বন্ধ হৈ গ'ল। তাৰমানে ঠিক এই মন্দিৰৰ সন্মুখত গাড়ীখন তাৰমানে নোযোৱা হৈ গ'ল। নোযোৱা হওঁতে আমি নামি দিলোঁ, নামি চালোঁ, তেনেকুৱা বহুত বেছি বিসংগতি নাই, অলপ তেল চেল আনি ভৰালে। তাৰপিছতে গাড়ীখন কোনো মানে অসুবিধা নোহোৱাকৈ চলি গ'ল আৰু আমি গৈছিলোঁ অকণমান দূৰলৈ এখন ভিতৰৰ গাঁৱলৈ, তাৰ পৰা আমি সুকলমে ঘূৰি আহিলোঁ। তাৰপিছতো আকৌ কিছুদিন পিছত মোৰ স্বামী ইয়াতে অসুখত ভুগিছিলে, তেতিয়া আগবাঢ়োতে মই অকণমান সামান্য কিবা আগবঢ়াইছোঁ দান পাত্ৰত। তাৰপিছত গৈছোঁ আমি সুকলমে, যেনেকুৱা যি ঠাইত গৈছোঁ, যি ডক্তৰ বিচাৰিছোঁ পাইছোঁ, যেনেকুৱা চিকিৎসা, আৰু তাৰপিছতে এওঁ আজি এই সুস্থ শৰীৰে মোৰ ওচৰত থিয় হৈ আছে। গতিকে আৰু কি ক'ম, এয়া হয়তো মোৰ আল্লাৰ ফালৰ পৰা দান, আৰু লগতে মই শিৱ বাবাৰ বহুতখিনি মই মানিছোঁ, বিশ্বাস কৰিছোঁ, আৰু তেখেতৰ পৰা ভৱিষ্যতেও এনেকুৱা দয়া পাই থাকিম বুলি বহুত আশা কৰিছোঁ। আৰু সেইকাৰণে কোনো স্বাৰ্থ নোহোৱাকৈ নিস্বাৰ্থভাৱে, মই কোনো ৰাজনীতিৰ মানুহ নহয় বা আমি সাধাৰণ মানুহ, ভুগি খাটি খোৱা মানুহ, তথাপি তাৰমানে যিখিনি পাৰিছোঁ মোৰ সাধ্যক্ৰমে মই এইখিনি দিন আগবঢ়াইছোঁ। আৰু এনেকৈ ৰাইজে যদি এই মন্দিৰটোলৈ কিবা অকণমান অৰিহণা দিয়ে তেতিয়াহ'লে আমি বহুত সুখী হ'ম, নথৈ সুখী হ'ম। শিৱ মন্দিৰ প্ৰাংগণত আমাৰ উপস্থিত সমূহ ৰাইজ, আজি আমি ইয়াত উপস্থিত হৈছোঁহি মুছলিম সম্প্ৰদায়ৰ ব্যক্তি নেহেৰু নেচা বাইদেৱে আমাৰ এই শিৱ মন্দিৰটিলৈ গোটেইখিনি টিং আগবঢ়াইছে, দান দিছে। আমি সেই দানটো আমাৰ বইনাওজা চুবুৰীয়ে সাদৰে গ্ৰহণ কৰিছোঁ, আৰু টকুনাগুৰি পৰিচালনা সমিতিয়ে তাক গ্ৰহণ কৰি আজি এই অনুষ্ঠানটো আমি অনুচুবীয়াকৈ অনুষ্ঠিত কৰিছোঁ। তেওঁ মুছলিম, আমি হিন্দু, এই মুছলিম আৰু হিন্দুৰ যে ভেদাভেদ নাই, সেই কথাটো আজি স্পষ্টকৈ প্ৰকাশ পাইছে। আৰু আমাৰ এই অঞ্চলত, আমাৰ হাইৱেটোৰ দক্ষিণে মুছলিম, উত্তৰে আমাৰ হিন্দু। আজি পূৰ্বপুৰুষৰ পৰা আমি ইয়াত ঐক্যভাৱে সকলো কাজতেই, যিকোনো কাজতেই হওক, যিকোনো কৰ্মতেই হওক, হাই কাজিয়াই হওক, আমি সদায় একত্ৰিতভাৱে মাৰ দি থিয় হৈ আছোঁ। কোনো আমাৰ মাজত ভেদাভেদ নাই। যদিও ৰাজনৈতিকভাৱে কেতিয়াবা কিবা হয়, তথাপিতো আমাৰ এই মুছলিম আৰু হিন্দুৰ যি আমাৰ যুৱচাম, সেই যুৱচামে লগ হৈ আলোচনা কৰি এইবিলাক আমি মীমাংসা কৰোঁ। আৰু আজি যিটো দিলে, এইটো এটা ভাতৃত্ব আৰু ঐক্যবোধৰ পৰিচয়। এনেকুৱা আমাৰ ওচৰ চুবুৰীয়াৰ পৰাও আমি পাই আহিছোঁ। আৰু বাইদেউলৈ আমাৰ বিশেষভাৱে ধন্যবাদ থাকিলে, আজি এই নৱপ্ৰজন্মক তেওঁ যি আদৰ্শ দেখুৱালে তাৰ বাবে। এনেধৰণে যাতে আমাৰ মুছলিম আৰু হিন্দুৰ মাজত সদায় একতা বজাই ৰাখে, তাৰ বাবে আমাৰ বাইদেউক আমি ধন্যবাদ জনাইছোঁ। আৰু মিডিয়াৰ জৰিয়তে আমি গোটেই অসমবাসীলৈ আহ্বান জনাইছোঁ যাতে এই ভেদাভেদটো নাৰাখি ঐক্যভাৱে আমি বসবাস কৰিছোঁ।